কবিতাৰ শিৰোনাম এই যাত্ৰাৰ শেষ ক'ত। বাস্তৱ ধৰণীত হাউলি পৰা মনটো আকাশৰ দৰে বিশাল আৰু সাগৰৰ দৰে গভীৰ। জীৱনৰ উদাত্ত কণ্ঠৰ মাজত এটি খলাবমা গীতৰ কলি। প্ৰচণ্ড ধুমুহাত উচ্ছৃংখল নাচোনৰ ভাজ সৰি নপৰাকৈ ওলমিব শিকিছে। নাজানে এই যাত্ৰাৰ শেষ ক'ত। এই যাত্ৰাৰ শেষটো এখন যেন মহা অৰণ্য, চাৰিওফালে আন্ধাৰ আৰু মৰিশালিৰ পকৰ। নিৰ্জনতাৰ মাজত কোলাহলৰ চিঞৰৰ মাজত একোটা ভাল লগা ছায়েৰী। এই যাত্ৰাৰ শেষ ক'ত। পুৱাৰ বেলিটিয়ে আশাৰ খবৰ আনে, সন্ধিয়াৰ পোহৰে খবৰবোৰ পাঠ কৰে। জোনাক নিশাই হাঁহি হাঁহি ফুলবোৰ শুধৰায়। গভীৰ আন্ধাৰ ৰাতিয়ে নতুনকৈ সপোন গঢ়ে। আধা লিখা সপোন হৈয়ে ৰয় নতুনত্বৰ সোৱাদবোৰৰ বাবে। এই যাত্ৰাৰ শেষ ক'ত কোনে জানে। লিখিম বুলি লিখিব নোৱাৰি বাস্তৱ প্ৰেমৰ এষাৰি হৃদয় জুৰোৱা কবিতা। মন খুলি গাব নোৱাৰি এফাকি নিয়ম ভংগী সঁচা লগা জীৱন সমাজৰ জয়গান। যাওঁ বুলি আগবাঢ়ি যাব নোৱাৰি সত্যৰ বোকা খচকি আশাৰ কঠীয়াতলি উলিয়াবলৈ। সজাৰ পক্ষী হৈ মনৰ ভিতৰত কেৱল দুখৰ হুমুনিয়াহ। এই যাত্ৰাৰ শেষ ক'ত। কোন দিশত এই যাত্ৰাৰ জোনাক নামিব। অমাৱস্যাপূৰ্ণ জীৱনৰ এটি সৰু প্ৰশ্ন। শেষ বুলি কি আছে। শেষৰ আৰম্ভণি ক'ত লুকাই থাকে। শেষ মানে জীৱন এটিৰ মুক্তি নেকি। কিমান যে আসোঁৱাহ এই মানৱ জীৱনৰ পৰিসৰ। এই জীৱন যাত্ৰাৰ শেষ ক'ত। নাজানো সঠিক উত্তৰৰ চাবিকাঠি। নাজানো শব্দহীনতাৰ আঁৰৰ চিঞৰৰ সুৰ। এটি প্ৰকাণ্ড বৃত্ত হৈ চাৰিওফালে ঘূৰি থকা চিনাকি অচিনাকি মুখাৰ অভিনয়বোৰ চাই আছো। শেষ শব্দটোৰ আশাত মাথো শেষ শব্দটোৰ আশাত।